পরীক্ষিত রাজা তব গতি কমনি অগোপীর কারুণ্য কৃপা ময় কৃষ্ণ শুনি স্নেহ পিৰিলে কনোলায় মুখত বচন লুটকে বেৰিল দুই অকমল লোচন তাসম্বৰ প্ৰেমত বিবল হুয়াৱাতি গাঁৱে গাঁৱে গোপীক প্ৰবোধ দেন মাতি নকহে হৃদয় ভক তৰ দেখি দুখ পিত বস্তে সবাৰো মুচিলাও আখি মুখ অৰামনে কমধুৰ বাক্য বুলন্ত ইয়াশ্বাসম কষ্ট এৰি সন্ধু কাক ৰিলু পৰিহাস তোমাৰ প্ৰেম ভকতিত ভৈলু বৈশ্য আজি মনোৰথ সবে পুৰিব ৰামে কৃষ্ণৰ বচনে যেন অমৃত বৰিষে উঠিল উৎসৱে সবে গোপিনী হৰিষে কৃষ্ণৰ সদয় দৃষ্টি দুৰভ তাপ অৰাম গোপী কিৰিলা পাছে অজগত বাপ পৰম শ্ৰদ্ধাৰ হে সাধুগুৰু বৈষ্ণৱসকল, আজি শৰতৰ ৰাতি মহাৰাস ক্ৰিয়াৰ উপলক্ষে আজি সান্দাজান ওখভেটিত পঢ়া মহাভাগৱতৰ কাৰ্যসূচীত প্ৰভু ভগৱন্তই ষোড়শ গোপীৰ লগত কেনেকৈ অনংগ কেলি কৰিছিলে তাৰ বাবে আজি আমি আপোনাৰ খবৰ আগত দুআষাৰ ক'বলৈ ওলাইছোঁ। ইয়াতে আমাৰ অজানিতে বহু ভুল ভ্ৰান্তি হৈ যাব পাৰে। সমূহ ভুলৰ বাবে আমি আপোনাৰ খবৰ ওচৰত শত শত কোটিবাৰ ক্ষমা বিচাৰিছোঁ। ভাগৱত ভ শব্দই আমাক বুজাই আছে ভকভকীয়া মানে পোহৰ। গ শব্দই বুজাই আছে আমাক জ্ঞানম মানে জ্ঞান। ৱাব্য শব্দই বুজাই আছে আপোনাৰ বৈষ্ণৱ তত্ত্ব। ত শব্দই বুজাই আছে তৰণৰ উপায়। গতিকে আমি এই ভাগৱত যদি আমি একান্তমতে শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ, এই ভাগৱতৰ দ্বাৰাই আমি এই প্ৰভু ভগৱন্তৰ কৃপাই এই ধৰাধামৰ পৰা আত্মাক গতি দিয়া ব্যৱস্থাটো আমি নিচেই কাষতেই পাম। আৰু যদি আমি এই ভাগৱতৰ কথাবিলাকক যদি আমি আওকাণ কৰি আমি যদি ভালমতে শুনামতে শুনিব নোৱাৰোঁ, কোৱামতে ক'ব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনত কোনোদিনে আমি আত্মাক গতি দিব নোৱাৰিম বুলি আজি বুজাই আছে। শৰতৰ শীতল ৰাতিত প্ৰভু ভগৱন্তৰ যেতিয়া গোপীসকলৰ লগত যেতিয়া ক্ৰীড়া কৰিবলৈ মন গ'ল মধুৰ বৃন্দাবনত, প্ৰভু ভগৱন্তই তেওঁ পঞ্চম সুৰেৰে তেওঁ সুললিত কণ্ঠেৰে বাঁহীটো বজাই দিবলৈ আৰম্ভ কৰিলে। যেতিয়া সেই বাঁহীৰ সুৰ শুনি গোপীসকলে অকণো কুণ্ঠাবোধ নকৰি দৌৰি দৌৰি তেওঁ প্ৰভু ভগৱন্তৰ ওচৰলৈ গ'ল। আৰু প্ৰভু ভগৱন্তৰ ওচৰত গৈ সকলো মিলি জুলি
ৰাস ক্ৰীড়া আৰম্ভ কৰিবলৈ আৰম্ভ কৰিছে। সেই সাধুসকল, এই ৰাস মহা অনন্ত, ই হ'ল আপোনাৰ পৰম আধ্যাত্মিক। আমি ৰাস এখন পাতি আমি ৰজুগুণে ধুনীয়াকৈ নাচ গুণ গীত গাই আমি খুব সুন্দৰকৈ গোটেই ৰাতি আমি ফূৰ্তি ফাৰ্তা কৰি আছোঁ, কিন্তু ৰাসৰ যিটো আধ্যাত্মিক তত্ত্ব ইয়াক চালে আমি সকলোৱে এদিন চকু পানী ওলাব। য'ত ৰাস, য'ত ৰাধা নাই ত'ত কোনো ৰাসৰ ৰস নাই। ৰাধাৰ অবিহনে ৰাস হ'বই নোৱাৰে। গতিকে ৰাধা হ'ল আহ্লাদনী শক্তি, যাৰ দ্বাৰাই এই নাটকখনত সৰ্বশক্তিমান দিয়া হৈছে ৰাধা। ৰাস যোগ আধা, কৃষ্ণৰ আধা অৰ্ধাংগিনী। সেই ৰাধাৰ অবিহনে কোনো ৰাসৰ প্ৰেম নাথাকে। ৰসৰ ভাণ্ডাৰকে কোৱা হৈছে ৰাস। যদি এখন ৰাস ক্ৰিয়া কৰিবলৈ যাওঁতে যদি তাত কোনো ৰস নাথাকে তেতিয়াহ'লে সেইখন ৰাস হ'ব নোৱাৰে। গতিকে আমাক কৈ আছে আধ্যাত্মিক জগতত কৃষ্ণ আৰু ৰাধা। ৰাধা হ'ল আমাৰ আত্মা, কৃষ্ণ হ'ল পৰমাত্মা। আৰু দেহৰ মাজত যিমানবিলাক নোম আমাৰ শৰীৰত আছে এই সকল হৈ একোগৰাকী ভকত বা গোপী। এই দেহত থকা প্ৰতিগৰাকী নোমে একোগৰাকী গোপী। ৰাধা আৰু কৃষ্ণ যেতিয়া আমাৰ হৃদয়ত যেতিয়া যোগ প্ৰাণায়ামৰ দ্বাৰা যেতিয়া মিলন হয় তেতিয়াই ৰাস ক্ৰিয়া হয়। আমাৰ মানে বক্ষস্থলতে ৰাস ক্ৰিয়া সদায় হৈ আছে। কাৰণ চৌহং হংস নাৰায়ণ, তেওঁ অহা যোৱা কৰি আছে। কৃষ্ণ ৰূপে সোমাই আছে, ৰাধা ৰূপে ওলাই আছে। এই হ'ল ৰাস ক্ৰিয়া। এই ৰাস ক্ৰিয়াটো যদি আমি সদায় যদি আমি সুন্দৰভাৱে কৰিব পাৰোঁ তেতিয়াহ'লে আমি আত্মাক গতি দিব পাৰিম। আৰু তাকে নকৰি যদি আমি বিশ্ব মাৰ্গত যদি কিছুমান দেখি যদি আমি মায়াৰ মজ্জাত পৰি যদি আমি দৌৰি দৌৰি হাবাথুৰি খাই ফুৰিছোঁ, এই দেহা এদিন বিফল হৈ যাব। সেই সাধুগুৰু বৈষ্ণৱসকল, জগতৰ ঈশ্বৰ কৃষ্ণ, তেওঁ ভকতৰ লগত কিমান সুন্দৰভাৱে ভক্তি আদান প্ৰদান কৰিছিলে ইয়াকে আমাক বুজাই আছে। ভকত, ভগৱান, ভাগৱত এটাই বস্তু, ইয়াত কোনো ভেদ নাই। ভকত, ভাগৱত, ভগৱান, ভগৱন্তই কৈছে যে মই এটাই। গতিকে তোমালোকে ভাগৱতক তোমালোকে ময়েই বুলি ভাবিবা, ভকতক মোৰেই স্বৰূপ বুলি ভাবিবা, তোমালোকে গতি পাবা। এই ভাগৱতত অক্ষৰ ব্ৰহ্ম হিচাপে আছে। এই অক্ষৰ ব্ৰহ্মটো হ'ল প্ৰভু ভগৱন্ত নিজেই। গতিকে আমি যদি সঠিকভাৱে যদি আমি ভক্তি ৰাজ্যত প্ৰৱেশ কৰি যদি কৃষ্ণৰ গুণানুকীৰ্তন কৰি সাধুগুৰু বৈষ্ণৱক যদি আমি ভক্তি কৰিব পাৰোঁ, শ্ৰদ্ধা কৰিব পাৰোঁ, নিজৰ জ্যেষ্ঠজনক যদি সন্মান কৰিব পাৰোঁ, পিতৃ মাতৃক যদি সন্মান কৰিব পাৰোঁ, সৰুজনক যদি মৰম কৰিব পাৰোঁ, ইহকাল পৰকাল আপোনালোকে সৌভাগ্যৱান সৌভাগ্যৱতী হ'ব বুলি আজি মহাভাগৱতে আমাক বুজাই আছে। কৃষ্ণ অনেক সহস্ৰ গোপী ৰূপে অনুপাম শুনাতা সম্বাৰ মুখ্য কিছু নাম ইন্দুমতী মদন মন জৰীৰ মালা পদ্মাৱতী কুন্তী কুমু দিনী চন্দকালা এই ৰোহিণী হৰিণী স্বয়ং বৰি বিদ্যাধৰী মাধৱী ৰাধিকা মধু মতি মন্দোদৰী ভাগ্যৱতী ভগৱতী গৌৰীৰতী ৰামা আৰামে বহুমতী সতী লীলা অতি তিলোত্তমা। এই সকল হ'ল
একো একোগৰাকী মহান সতী সাবিত্ৰী গোপী। সেইকাৰণে প্ৰতিগৰাকী একো একোটা নাম হৈ আছে। আজি ৰাধা, চন্দাৱলী, মধুমিতা এনেকৈ প্ৰথম গোপীসকলৰ নাম আছে। সেইসকলে প্ৰভু ভগৱন্তক কাটৰে প্ৰাৰ্থনা কৰিছিলে। প্ৰভু ভগৱন্তক কাটৰে প্ৰাৰ্থনা কৰাৰ কাৰণে বৃন্দাবনত প্ৰভু ভগৱন্তই সললিতভাৱে বাংশী সুৰ মাৰিছিলে। সেই বাংশী সুৰত সকলো গোপী মুগ্ধ হৈ বৃন্দাবনত তেওঁলোকে ৰাস ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিছিলে। কুমুদকা মদা মন্দ কিনি যুগন্ধৰি বিধুবা মুগুধা মেধ ধৰা বসুন্ধৰি অমিৰ জামিৰ জৰা সবি বসুৰামা কমল লোচনী চান্দ ৰুচি শশী শ্যামা সুপ্ৰভা সুভগা শোভা গিনি শোভা চলা ভূষণা ভীষণা ভান্তি ভাৰতী উৎপলা ইন্দিৰা মন্দিৰা হীৰা তপস্বী তৰুণী কামিনী ভামিনী ভদ্ৰা ভূষণা ভৱানী অয়ৰাম সুপ্ৰভা ভাৰতী ভাগী ৰথী ভানুমতী অৰামে কাঞ্চন মালনী সোমা লিনি লীলাৱতী অৰামী সবকু মুখ্য গোপ যুৱতী যতে কৃষ্ণ কয়া বৰি ৰংগ কৰিলা মনে যেতিয়া প্ৰভু ভগৱন্তৰ কৃপা হৈ গ'ল, যেতিয়া প্ৰভু ভগৱন্তৰ মনত ভক্তি আহি গ'ল, 1600 গোপীৰ লগত কৃষ্ণ অনংগ কেলি কৰিবলৈ আৰম্ভ কৰিলে। যত গোপী তত কৃষ্ণ। এগৰাকীয়ে ভাবে মোৰ লগতে কৃষ্ণ আছে, সিগৰাকীয়ে ভাবে মোকেই বেছি ভাল পায়। যেতিয়া গোপীসকলৰ যেতিয়া অহংকাৰ বাঢ়ি যায় তেতিয়া কৃষ্ণ নাইকিয়া হৈ যায়। আমাকো কৈ আছে, সেই সাধুসকল তোমালোকে গৃহে গৃহে স্বামীৰ প্ৰতি ভক্তি কৰা, স্বামীয়ে হ'ল পৰম দেৱতা, স্বামীয়ে তোমালোকৰ মনত কৃষ্ণ। যিয়ে নিজৰ স্বামী কৃষ্ণ ৰূপে সেৱা কৰিব পাৰিব 9টা জন্মলৈ তেওঁ সৌভাগ্যৱান সৌভাগ্যৱতী হৈ থাকিব পাৰিব। আৰু যিগৰাকীয়ে নাৰীয়ে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ এবাৰো কৃষ্ণ বুলি নিজৰ স্বামীজনক সেৱা নকৰে তেওঁৰ দৰে আৰু পাপিষ্ঠ চাণ্ডালী পৃথিৱীতে নাই। সেইকাৰণে বাহিৰে আছে যি ভিতৰে আছে সেই। ব্ৰহ্মাণ্ডে যি আছে ভাণ্ডে সেই আছে, ভাণ্ডে যি আছে ব্ৰহ্মাণ্ডে সেই আছে। গতিকে মই যদি বেলেগৰ এজন কৃষ্ণক সেৱা কৰিবলৈ গৈ মোৰ গৃহখনৰ কৃষ্ণক যদি সেৱা নকৰোঁ, মই জগন্নাথক যাওঁ, কাশীগয়া বৃন্দাবনক যাওঁ, কিন্তু মই ঘৰত থকা পিতৃ মাতৃ বৃন্দাবন জগন্নাথক মই নেমানো, তেতিয়াহ'লে কোনো ভক্তিৰ কাম নাই। যদি মই নিজৰ পিতৃ মাতৃ শহু শাহুক যদি মানকাৰ কৰি মই যদি একান্তভাৱে জগন্নাথক গৈ যদি এপোৱা বাটাচা দিওঁ, সেই বাটাচা ভগৱানে তথাস্তু কৰি আছে। আৰু যদি পিতৃ মাতৃ গৌৰৱ নমনা কিছুসকলে যদি যায় এমোন মাহ প্ৰসাদনিৰ তাত, তেতিয়া সেই প্ৰসাদ জগন্নাথে প্ৰসাদ গ্ৰহণ নকৰে। সেইকাৰণে পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰণং তপ জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী।
আমাৰ পিতৃ মাতৃ আদি গুৰু। আমি তেওঁসকলক ভগৱান স্বৰূপ মানিলে আমি সকলো বিপদৰ পৰা ৰক্ষা পাম বুলি আজি সুন্দৰভাৱে বুজাই আছে কৃষ্ণ। কৃষ্ণৰ সদয় দৃষ্টি গোপীগণে দেখি আনন্দে প্ৰফুল্লমুখী ভৈলা সবে সখী দৰসায় লীলা গতি ভুৰি ভংগে কৃষ্ণক চৌভিতি ভুলে বেহিলে কৰংগে। যেতিয়া প্ৰভু ভগৱন্তৰ কৃপা হ'ল তেতিয়া সকলো গোপীয়ে আনন্দ কৰিবলৈ আগবাঢ়িলে। প্ৰভু ভগৱন্তৰ তিনিটা ৰূপ, কৃপা সাগৰ, দয়া সাগৰ, কৰোণা সাগৰ। তেওঁ যেতিয়া কৰোণা কৰিব আপুনি মই একো বিচাৰিবলৈ নাই। তেওঁ যেতিয়া দয়া কৰিব একো ধন টকা পইচা বিচাৰিবলৈ নাই। তেওঁ যেতিয়া আপোনাক কৃপা কৰিব তেওঁ কৃপা বলে আপুনি ত্ৰিভুৱন ঘূৰি ফুৰিবলৈ ক্ষমতাশালী হৈ যাব পাৰে। গতিকে প্ৰভু ভগৱন্তৰ বিনে যে আমাৰ একো নাই তাকেই আমাক বুজাই আছে। আজি প্ৰতি গৃহে গৃহে যদি সকলো বোৱাৰী জীয়াৰী ল'ৰা ছোৱালী যদি নিজৰ পিতৃ মাতৃক যদি ৰাধা কৃষ্ণ বুলি সন্মান কৰিব পাৰে সেইখনে হ'ল মধুৰ বৃন্দাবন। তাতে সদায় ৰাসক্ৰিয়া হৈ আছে। ৰাতিপুৱাৰ পৰা গধূলিলৈ সৰুজনে যদি ডাঙৰজনক সেৱা এটা কৰে, ল'ৰা ছোৱালীবোৰে যদি স্কুল যোৱা সময়ত যদি জ্যেষ্ঠজনক কাকা আইতা থাকিলে কাকা আইতা নহ'লে পিতৃ মাতৃক যদি এটা সেৱা কৰি যাব পাৰে সেইখন ঘৰ কৃতাৰ্থ হয়। আৰু তেওঁলোকৰ সতি সন্ততিবিলাক অসমৰ ভিতৰত এটা সুজ্ঞানী পণ্ডিত হ'ব পাৰে আৰু এটা ডাঙৰ চাকৰি লৈ অসমখনৰ ভিতৰত এটা অগ্ৰাধিকাৰ পাব পাৰে। যিখন গৃহত তেনেকুৱা কোনো ভক্তি মাধ্যম নাই তেওঁলোকৰ ঘৰখনত সদায় মানে তল চামত পৰি সদায় দুখেই দুখ দুখেই দুখ দুখেই দুখ বুলি আমাক আজি বুজায়। শ্মশান ৰামে চামৰুচি পিতবাস বলয়া বাহুত হাৰে কেৰু যেন মেঘত বিদ্যুত গলে জল বজয়ন্তী পংকজৰ মালা বেহি গোবিন্দৰ গুণ গাব শক্তি। তেওঁ যিবিলাক তেওঁ গাত অলংকাৰ আছে, কিংকিনি হাৰ সৌন্দৰ্য মালাৰ পৰা ধৰি এইবিলাক দেখি গোপীসকলে আগুৰি ধৰি বিনাই বিনাই ভক্তি কৰিছে। হে প্ৰভু ভগৱন্ত, তুমি আমাক কৃপা কৰা, তুমি আমাক কৰোণা কৰা, তুমি আমাক দয়া কৰা। তোমাৰ ভক্তিত আমি পাগল হৈ তোমাক পাবৰ কাৰণে আমি আজি প্ৰতি পুত্ৰ ল'ৰা ছোৱালী সকলোকে তেজি তোমাৰ ওচৰলৈ আহিছোঁ। প্ৰভু তুমি আমাক কৃপা কৰা বুলি আজি গোপীসকলে কৈ আছে। পুষ্পৰসুৰ অভিগন্ধে আমোদ মনত অৰামে গুঞ্জৰে ভ্ৰমৰে মধু পানে হুয়ামত হেন বিতুপন বনে ভূমি ভগৱন্ত গোপী সব সমে কিৰি লণ্ড পৰ্যন্ত দেখি পাছে যমুনাৰ বালি সুকুমল পদ্মৰ সুৰভিবাতে ৰাতি সুশীতল গোপীগণ সংগে ৰংগে নামিলন্ত তাত কৌতুকে কৰিলা কীৰা কৃষ্ণে অসংখ্যাত
প্ৰভু ভগৱন্তৰ অনংগ কেলিত যেতিয়া ভক্তি বাঢ়ি গ'ল তেতিয়া সকলো গোপীয়ে যমুনা নদীত গৈ সকলোৱে স্নান কৰি কৃষ্ণৰ লগত কি কৰিবলৈ ধৰিলে? কেলি কৰিবলৈ ধৰিলে। এই কেলি কি? অনংগ কেলি, য'ত মায়া নাই, য'ত মমতা নাই, য'ত দুখ নাই, য'ত বেজাৰ নাই, য'ত চিন্তা নাই। এইটো হ'ল অনংগ কেলি। ভক্তিৰ মাধ্যমেৰে আজি প্ৰভু ভগৱন্তক সন্তুষ্ট কৰিব পৰা গোপীসকল মহান। তেওঁসকলে নিজৰ কৃষ্ণ স্বামীক আমন্ত্ৰণ কৰি আনিব পাৰিছিলে। আজি যদি আমাৰ গৃহে গৃহেও যদি আমাৰ গোপীসকলে যদি কৃষ্ণ স্বামীক যদি আমন্ত্ৰণ কৰি যদি ভালমতে খোৱা বোৱা লোৱা আউল পচান ধৰি যদি কৃষ্ণ স্বামীজনক যদি সন্তুষ্ট কৰিব পাৰে, তিনি ত্ৰৈলোক্য তেওঁ বিজয় হৈ যাব পাৰে। আৰু যদি তেওঁলোকে নিজৰ স্বামীক এজন মোৰ লগৰে মানুহ বুলি যদি কোনো শ্ৰদ্ধা নাই, কোনো ভক্তি নাই, তেতিয়াহ'লে সেইগৰাকী আই জনমে জনমে দুখ পৰি যাব। কৃষ্ণ মাকৰ নাম আছিল কি? যশোদা। যশোদা, নহয়নে? হয়। গতিকে প্ৰভু ভগৱন্তৰ দৈব্য গুণৰ কাৰণে তেওঁ দৈব্যকী হাতত জন্ম গ্ৰহণ কৰি আৰু কাঠবাজি যশোদাৰ ঠাইত পালন কৰিবলগীয়া হ'ল। এই হ'ল সিটো জন্মৰ পূৰ্ব ফল। গতিকে প্ৰভু ভগৱন্তৰ এনেকুৱা লীলা, যিটো সময়ত যশোদা শুই আছিলে, তেওঁ কিন্তু কোনো সন্তান সম্ভৱা নাছিলেই। এনে সময় হৈ গ'ল, ৰোহিণীৰ পৰা যোগমায়া হ'ল আৰু যশোদাৰ নিদ্ৰাত ক'ব নোৱাৰা হ'ল। ৰোহিণী সন্তান হ'ল, কিন্তু যশোদা ক'ব নোৱাৰা টোপনি হৈ গ'ল। কৃষ্ণক নি যশোদা কোলাত কাষত শুৱাই থৈ আহিলে, যশোদাই ক'বই নোৱাৰে। সাৰ পাই দেখিছে যে বৰ সুন্দৰ বালক কৃষ্ণ, কেনে সৌভাগ্যৱতী। গতিকে তেওঁ পূৰ্বজন্মত ভাল কৰ্ম কৰাৰ কাৰণে জগতৰ প্ৰতি দৈৱকী নন্দন কৃষ্ণক একো বান্ধিব পাৰিলে, একো কষ্ট নোপোৱাকৈ থিতাতে পাই গ'ল। সেইকাৰণে আমাকো কৈ আছে, সেই গোসাঁইসকল সন্মান বিচাৰিব দিয়া নাই। ধন টকা পইচা বিচাৰিয়া বস্তু নহয়, বিচাৰিলেই নাপায়। এই বস্তুটো আপুনি আহিব। আমাৰ যদি কৰ্মবিলাক ঠিক হৈ যায়, আমাৰ যদি স্বভাৱ চৰিত্ৰ ভাল হৈ যায়, আমাৰ যদি সৎসংগ আহি যায়, তেতিয়াহ'লে আপুনি মই তেওঁ সকলোৱে সন্মান আহি দৌৰি দৌৰি আপোনাক ইটো অনুষ্ঠানতো মাতিব ভাষণ দিবলৈ, সিটোতো মাতিব ভাষণ দিবলৈ। যদি আমাৰ তেনে চৰিত্ৰৰ পৰা আমি বিৰত থাকোঁ, কোনো সমাজত নামাতে, এইটো কাম নাই। হয়, গতিকে আমি নিজক নিজে ওপৰলৈ যাব পাৰোঁ, নিজক নিজে তললৈ যাব পাৰোঁ। সেইকাৰণে আমাক শাস্ত্ৰই কৈ আছে, বেয়া কাম কৰিলে নৰক, ভাল কাম কৰিলে স্বৰ্গ, তাতোকৈ ভাল কাম কৰিলে বৈকুণ্ঠ। গতিকে তিনিটা ৰাস্তা দেখুৱাইলে। যদি চাওক, মই যদি বেয়া উপৰি বেয়া, মই জানি বুজি বেয়াকৈ কৈ থাকোঁ, তেতিয়াহ'লে মই নৰক যন্ত্ৰণা ভুগিব লাগিব। আৰু যদি মই ভাল কাম কৰিব পাৰোঁ, মই স্বৰ্গ সুখ, তাৰমানে খোৱা বোৱা আনন্দ মজগুলটো কৰিব পাৰিম। যদি বোলে তাতোকৈ মই ভাল কাম কৰোঁ, বৈকুণ্ঠত গৈ কৃষ্ণৰ লগত সহযোগ কৰি কৃষ্ণ নাম গুণ কৰি থকা শক্তি পাম। যেনে নৰকৰ ৰাস্তাটো আপোনালোকে চাওক। আগৰ দিনত, আমাৰ দিনত যেতিয়া খানাজানৰ পৰা শিঙিমাৰিলৈ যায়, বৰষুণ পৰিলে চাইকেল এখন গ'লে চাইকেল ঠেলিব পৰা নাযায়। এইটো হ'ল নৰকৰ ৰাস্তা। তেতিয়া খানাজানৰ পৰা শিঙিমাৰিলৈ বৰষুণত গ'লে হয়তো কিমান ঘণ্টা লাগিব অন্ত নাই, চাইকেল নাযায়। এই বেয়া কৰ্মৰ ফলত তেনেকুৱা ৰাস্তাই যাব লাগিব। যদি মই অলপ ভাল কাম কৰিব পাৰোঁ, তেতিয়া আপোনাৰ মৰিগাঁওটো জাগিৰোড একদম বঢ়িয়া, এইটো হ'ল স্বৰ্গ সুখ। আৰু যদি মই তাতোকৈ ভাল কাম কৰিব পাৰোঁ, বাইপাছ জাগিৰটো গুৱাহাটী ডিব্ৰুগড় তিনিচুকীয়া একদম 4টা চাকা একে 4 লাইন গৈ থাকক, এইটো হ'ল আপোনাৰ বৈকুণ্ঠ সুখ। বৈকুণ্ঠত কি পায়? বৈকুণ্ঠত ধুনীয়া ধুনীয়া আপেল আঙুৰ অমৃত সাগৰ পায়। হয়, কিন্তু স্বৰ্গত গ'লে কি পায়? মাছ মাংস অনেক ৰাজভোগ পায়। নৰকত গ'লে কি পায়? বিষ্ঠা পলু বৰ কচু পায়। গতিকে আমি এই তিনিটা পদ্ধতিৰ মাজত কোনটো দিশে গ'লে আমি আত্মাক গতি দিব পাৰিম, ইয়াকে আমি চাই চিন্তি বহু কৰ্মফালে যদি আমি পূৰ্ণাংগ হিচাপে কৰিব পাৰোঁ, তেতিয়াহ'লে আমি আত্মাক গতি দিব পাৰিম বুলি আজি মহাভাগৱতে বুজাইছে কৃষ্ণ।
গুচন্ত কাঞ্চুলি উচ্চ কুচ দুই উদি হাতে ঢাকি থাকে কতু লাজে চকু মুদি কৰে ধৰি কৰন্তত নকন শেষেত কংকালৰ শুলকান্ত হাৰিছে তনেত। সেই সাধুসকল, যি মায়াৰ সাগৰত আমি ডুব গৈ প্ৰকৃতি পুৰুষৰ মাজত যিটো বিষয় সম্বন্ধ সুখ, শিয়াল কুকুৰ গাহৰিও একোটা সন্তান জন্ম দিয়াৰ ব্যৱস্থা আছে, কিন্তু হৰি গুণ কীৰ্তন শুনাৰ অধিকাৰ নাই। কেৱল মাত্ৰ আছে মনুষ্য। এই মনুষ্যই কি কাম কৰিলে এই নৰ জন্মৰ পৰা মুক্তি সাধন কৰিব পাৰে, হয়নে? গতিকে বিষয় সম্বন্ধ সুখ সকলো জনিতে পায়, হৰি গুণ সেৱা কিন্তু মনুষ্য বুলি কোনো নাই। গতিকে এনেকুৱা এটা সুন্দৰ মনুষ্য তনু পায়, এইবাৰ যদি মই জ্যেষ্ঠজনক সন্মান কৰিব নিশিকিলোঁ, পিতৃ মাতৃক যদি সন্মান কৰিব নিশিকিলোঁ, সৰুসকলকো যদি মৰম কৰিবলৈ নিশিকিলোঁ, তেতিয়াহ'লে মোৰ মানৱ জনম মিছা বুলি থৈ দিয়ক। যিমান আপুনি ভক্তি কৰি নাথাকক, সেই ভক্তিয়ে আপোনাক কাম নকৰিব। সেয়েহে এই সকলোতো কান্দি আছে, চবেই কান্দি আছে, সকলোৱে কান্দি আছে। হয়, সেইকাৰণে গৃহে গৃহে আমি মায়াৰ মাজত আবদ্ধ হৈ ল'ৰা ছোৱালী নাতি পোৱাৰী বুলি আমি সদায় আকুলি আকুলি থাকোঁতে সেইসকলে এদিন মজবুত ফেটিসাপ হৈ আপোনাক সুত মাৰি দিব। সেইসকল হ'ল সুখৰ বন্ধু। তেওঁলোকে আমাক কোনো বিপদৰ পৰা ৰক্ষা কৰিব নোৱাৰে। ৰক্ষা কৰিব পাৰিব একমাত্ৰ দৈৱকী নন্দন কৃষ্ণ। তেওঁ বাহিৰে আমাক কোনে উদ্ধাৰ কৰিব নোৱাৰে বুলি আজি আমাক বুজাই আছে। সেইকাৰণে কৈছে, হয়, কিয়নো নামাতা পান বান্ধৱ কৈতয়া চাপভু গোপিনী দুখহে পাছেতি নয়ন দিবয়ো পৱন দেখিলন্ত মান। গতিকে গোটেই তেওঁলোক গোপীসকল আৰু তেওঁলোকক কৃষ্ণক হেৰি কৰি আপোনাৰ সেই ভাগ আপোনাৰ চকু পানী উলিয়াই উলিয়াই তেওঁ দুখ কৰিছে, কান্দিছে কৃষ্ণ তেওঁ, নহয় জানো? লৰাতি আতি বিতু পন বহুবিধ পুষ্পে বিক শীত বৃন্দাবন দেখি যুগ মায়া বলে হৰি ক্ষেত হিত ৰাখ কিৰা কৰিলে কৃষ্ণ ভৈল
শৰৎকাল পূৰ্ণিমা ৰাতি যেতিয়া আমাৰ মাজত অন্ধকাৰ গুচি যাব সেইদিনাখনে হ'ল শৰৎকালৰ পূৰ্ণিমা ৰাতি। মোৰ যদি সন্ধিয়াৰ পৰা ৰাতিপুৱালৈ যদি মোৰ যদি কোনো কালে যদি ভাল ভক্তিভাৱ নাই মোৰ কাৰণে আন্ধাৰ। আৰু মই যদি আন্ধাৰটো গুচাই যদি ভক্তি মাৰ্গে যদি মই পূৰ্ণিমা বনাই ল'ব পাৰোঁ মোৰ কাৰণে সদায় দিনে ৰাতিয়ে পূৰ্ণিমা। সেই শৰতৰ ৰাতি কি হয় ৰাধা আৰু কৃষ্ণৰ যুগল হয়। সেই ৰাধা কৃষ্ণ যুগল হ'লে কি হয় ভক্তি প্ৰেম ৰস বৈ যায় হয়। সেই বৈ যোৱা নদীত আমি যদি স্নান কৰিব পাৰোঁ তেতিয়াহ'লে মানৱ জন্ম লোৱা সাম্ফল হয়। আৰু যদি আমি তাকেই কৰিব নোৱাৰোঁ তেতিয়া আহি আছোঁ খাই আছোঁ গৈ আছোঁ, আহি আছোঁ খাই আছোঁ গৈ আছোঁ, কিমান বাৰ আহিব লাগিব অন্ত নাই। সেইকাৰণে সেই সাধুগুৰু বৈষ্ণৱসকল এই মনুষ্য জন্ম লৈ এবাৰ যদি আমি হৰি ভক্তি কৰিব জানো, এবাৰ যদি ভকতক সেৱা কৰিব পাৰোঁ, এবাৰ যদি ভাল কাম কৰি গাঁওখনৰ ভিতৰত যদি এটা ভাল কাম কৰি থৈ যাব পাৰোঁ তেতিয়াহ'লে মানৱ জন্ম লোৱা সাম্ফল হ'ব। এইখিনিতে বাৰু মই এটা কথা কওঁ, আজি এই অঞ্চলটোত খান্দাজানৰ পৰা ৫-৬খন গাঁৱৰ মাজত আজি মহাৰাসক্ৰীড়া অনুষ্ঠানটো আয়োজন কৰা হ'ল। এই অঞ্চলৰ ভিতৰত আটাইতকৈ ডাঙৰ মানুহ কোনজন কাক বুলি কোৱা হয় এইটো বাৰু মই ভকতৰ ফাললৈ সুধিলোঁ। এই অঞ্চলত আটাইতকৈ ডাঙৰ মানুহ কোন? ইয়াত মোৰ ৰাইজৰ ফালৰ পৰা আহিলে মই অলপ ভাল পাওঁ। একে বাচ্চা ঘাটৰ পৰা ধৰি শিঙি মাৰিৰ পৰা ধৰি আমি যিমান মানুহ গোট খাই আছোঁ ইয়াত আটাইতকৈ ডাঙৰ মানুহ কোনজন? এইটো এটা হ'ল ডাঙৰ কথা। কোনজন ডাঙৰ? মোবাইলত শুনিছনে? মোবাইলত এই অঞ্চলত আমিতো গণ্য মান্য লোক বহুত আছে, কত ডাঙৰ ডাঙৰ মানুহ আছে, MLA মন্ত্ৰীকে ধৰি ইঞ্জিনিয়াৰ মেজিষ্ট্ৰেটকে ধৰি কত ডাঙৰ মানুহ আছে, কিন্তু আটাইতকৈ ডাঙৰ মানুহ কোনজন ইয়াক আমি বিশ্লেষণ কৰিব লাগিব। যিজনে আমাৰ উত্তীৰ্ণ হৈছে সেইজনে আমাৰ কোনোবা ডাঙৰ মানুহ দেখে, সেইজনে ভক্তিত যিজন আমাৰ ধন টকা পইচাটোৰ কথা আহি নপৰে। আজি আমাৰ ৰাজনৈতিকত আজি MLA MA যিখন এইসকলৰ তেখেতে এইসকলৰ কথা কোৱা নাই, আমাৰ ভক্তিৰ বিষয় লৈ পেলাই কৈছে। আপুনি কোৱাটোৱে মোৰ লগত মিলিছে ভক্তি। তাৰমানে ধৰক আমি আজি হৰি ৰাম কৃষ্ণ কৃপা কগি হওক আৰু কাল সৌভাগ্যৱতী হওক এই প্ৰাৰ্থনা। কৃষ্ণ মোকে কিনা প্ৰভু মোকে কিনা আনধন বিনে প্ৰভু নাম ধন বিনা। এই সাধুগুৰু বৈষ্ণৱসকল এই অঞ্চলত আটাইতকৈ শ্ৰেষ্ঠ মানুহজন হ'ল আমাৰ এই অঞ্চলত যিজনে প্ৰতি ঘৰে ঘৰে গৈ গৃহস্থখনক উদ্ধাৰ কৰে, সেইজনে হ'ল ডাঙৰ মানুহ। আজি এই অনুষ্ঠানটোত উদ্ধাৰ কৰোঁতাজন কোন? ১ নম্বৰতে মেধি দেউৰীজন, আৰু লগত আছে নাম প্ৰসংগ কৰাজন, আৰু তাৰ লগত আছে পাঠ কীৰ্তন কৰাজন। এইসকল হ'ল আটাইতকৈ ডাঙৰ মানুহ, কাৰণ তেওঁসকল নাহিলে কোনো গৃহস্থ উদ্ধাৰ নাই, হয়নে? তেওঁসকল আহি আগভাগ কৰি শ্ৰৱণ কীৰ্তন কৰিলেহে আজি মোৰ ঘৰখন উদ্ধাৰ হয়। গতিকে আমি আধ্যাত্মিক জগতত এইকেইজনকে শ্ৰেষ্ঠ বুলি কোৱা হয়। কৃষ্ণ ভৈলন্ত
উদিত চন্দ্ৰ পূৰ্ব দিশন্তে অকামাতুৰ বৃষ্টি যেন সন্তাপ মাৰ্জন্তে অখণ্ড মণ্ডল চন্দ্ৰ দেখিল হৰি অৰাম কুংকুমে অৰিণ লক্ষ্মী অমুখ পদম হৰি অখণ্ড মণ্ডল যাৰ কোনো খণ্ড নাই চন্দ্ৰ যেন পোহৰ তাক কৈ আছে ভকতিৰ মাধ্যমেৰে আজি যিসকল ভকতনী তেওঁলোকে কৃষ্ণৰ ওচৰত গৈ ভকতি নিবেদন কৰিছে ভকতিৰ প্ৰেম নিবেদন কৰিছে যে হে প্ৰভু কৃষ্ণ স্বামী তোমাৰ বাহিৰে আৰু অন্য আমাৰ কোনো নাই গতিকে তুমি আমাৰ লগত আজি এই মহা অনংগ কেলি ৰাস তুমি আমাৰ লগত ক্ৰীড়া কৰা তোমাৰ বাহিৰে আমাৰ যে কোনো নাই সকলো তোমাৰ সম্পদ গতিকে তোমাৰ লগত তোমাৰ প্ৰেমত তোমাৰ ভক্তিত আমি সন্তুষ্ট হৈছোঁ গতিকে তুমি আমাক অখণ্ডভাৱে আমাৰ লগত ৰাস ক্ৰীড়া আৰম্ভ কৰা এই বুলি গোপীসকলে কৃষ্ণক তুতি কৰি আছে ভকতৰ ধন পালো দৰ্শনৰ কতনো পাইকৈ বলে যমুনা বৈ যায় কদম তুলি গতিকে আমাৰ সৎসংগবে সাধু বঢ়িয়া সিদ্ধি হয় সৎসংগবে আমি কামনা সিদ্ধি হয় মধুৰ মূৰ্তি মাত্ৰ মনে কৰ ধ্যান চিতত ধৰিলা কৃষ্ণে এৰি কৰ্ম আন কৃষ্ণক দেখিতে উত্ৰাণ অলহুয়া বৰণ ধনী খনে খবে দিলে কৰ্ণৰ কুণ্ডল দুলে জাহান্তে পথত চাপৰিয়া আৰহুয়া লৱৰে বন জুনুৱানো গোপী গণ লগ লাগি যাই চলক্ষিতে সতী সকলো গোপী একত্ৰিত হৈ কোনো উচ্চ নাই কোনো ভিন নাই সতীয়া বুলি কৈছে নহয় সতীয়া খবক সতিনীসকল যিমান গোপ গোপী আছে সকলোকে একত্ৰিত কৰি তেওঁ ৰাস ক্ৰীড়া কৰিবলৈ আৰম্ভ কৰিছে সেয়েহে পূৰ্বচত তেওঁলোকৰ আত্মা নিবেদন কৰিছে গতিকে যেতিয়া এজন ভকতৰ ওচৰত যেতিয়া
এজন ভকতে যেতিয়া আত্মনিবেদন কৰিব তেওঁ যিমান ভুল ত্ৰুটি অপৰাধ নাথাকক সকলোকে তেওঁ পৰিহাৰ কৰি সেই ভকতজনক আশীৰ্বাদ দিব আৰু যদি ক্ৰোধান্বিত হৈ যদি এইজন গুৰুক মই মানিম নে বুলি যদি কোনোদিনে যদি তেওঁ গুৰু সৎকাৰ নকৰে মান্যকাৰ নকৰে তেওঁ যিমান পণ্ডিত নহওক হৰি ৰাম গতিকে তেওঁ কামত নাহিব গতিকে যাহি গুৰু সেই কৃষ্ণ ভজা নিষ্ঠ কৰি নামৰ মাজতে আছে আপোন শ্ৰীহৰি গতিকে যোনে যি ধৰ্মত শৰণ ভজন নলওক তেওঁ হবে তেওঁলোকৰ মতে সেইজনে হ'ল পতিত পাৱন তেওঁক কোনোদিনে নিন্দা বাসনা কৰিব নোৱাৰে আজি মোৰ গুৰু সদৃশ এজন ভকত বহি আছে তেওঁক যদি মই সামান্যতম বুলি যদি মই ভাবি লওঁ মোৰ অপৰাধ আছে হয়নে মই গুৰু সদৃশসকল বহি আছে তেওঁসকলক মই গুৰু মানি শুশ্ৰূষা কৰিব লাগিব মোৰ ভাতৃপ্ৰতিম বন্ধু বান্ধৱবিলাক চলি আছে তেওঁলোকক মই বন্ধু হিচাপে মই তেওঁলোকক মৰম চেনেহ কৰিব লাগিব তেতিয়াহে এই মানৱ জীৱন লোৱা সাম্ফল হ'ব বুলি আমাক বুজাই আছে পিয়ন্তে শিশু তাহাকো নগনি পতি খাকু এৰি যাই কতো জানি ৰাতি বিচনাত সুন্দৰকৈ শুই থাকিব লাগে কিন্তু কৃষ্ণৰ প্ৰেমত পৰি অতি পুত্ৰ ল'ৰা ছোৱালীক এৰি কৃষ্ণ সংগত দৌৰি গৈছে কিহৰ কাৰণে ভক্তিৰ প্ৰেমত ভক্তি প্ৰেম কৰিবলৈ জগতত ভক্তি খ্যাতি ৰাখিবৰ কাৰণে আজি গোপীসকলে দৌৰি দৌৰি গৈ কৃষ্ণৰ চৰণত আত্মনিবেদন কৰিছে হে প্ৰভু ভগৱন্ত তোমাৰ বাহিৰে আমাৰ কোনো নাই তুমি আমাৰ একমাত্ৰ স্বামী গতিকে স্বামীৰ ওচৰত আত্মনিবেদন কৰিছোঁ তুমি আমাক যেনেভাৱে ভক্তি লাইন দিয়া তুমি যেনেভাৱে জ্ঞান দিয়া যেনেভাৱে ভক্তি দিয়া আমি তাতেই সন্তুষ্ট হ'ম বুলি আজি গোপীসকলে আনন্দ মনে কৈ আছে পতিত পাৱন হৰি পতিত পাৱন প্ৰতিবন্ধন নেজানিলে জন্ম লোৱা কোনো সাৰ্থক নাই সেইকাৰণে যমুনাৰ তীৰে তীৰে কৰিছে ধেমালি যমুনাৰ পাৰ হৈ লুকা ভালুক খেলি তেওঁলোকে একেবাৰে সদৌ মিলি আৰু একেবাৰে যমুনা নদী গা ধুইছে আকৌ কলচীত লৈছে আকৌ ডুব মাৰিছে কেইজনী মানে থিয় হৈছে এই ধেমালি ধুমলা কৰি আছে খেলা খেলি কৰি ভক্তি কৰিছে এই যমুনা নদীত নেদেখন্ত পুত্ৰ দ্বাৰা বিষয়ৰ সুখ সেই মতে ভৈল গোপী কৃষ্ণক ধুনীয়া একেবাৰে চলি মেলি একদম কি ধুনীয়াকৈ একেবাৰে খেলাই আছে ধেমালি ধুমলা কৰি আছে কৃষ্ণে হৰি লন্ত্ৰ চিত হৰাই লছে পিন্ধ ৰত্নৰ কংকণ মুণ্ডতমে খলা বন্ধু বলয়া গণ
গোপী চলে কৃষ্ণই সুন্দৰকৈ তেওঁ দেহটো ৰূপসজ্জা কৰি কটিত মেখলা কিংকিনি হাৰ পিন্ধি নানান অলংকাৰ পিন্ধি পিতবস্ত্ৰ লৈ গোপীসকলৰ লগত নানান ধৰণৰ খেলি কৰিবলৈ আৰম্ভ কৰিছে। মেখলা, এই মেখলা শব্দটো কঁকালত এখন যে মাৰি লয় সেইখনে হ'ল মেখলা, গতিকে কংকাল, ইয়াক মেখলা বুলি কয়। গতিকে আমি যদি বুজি পোৱা নাযায় তেতিয়া তাক মেখেলাই বুলি কোৱা যায়, কিন্তু এখন ধুনীয়া চেলেং কাপোৰৰ দৰে মেথনি, সেইখন কঁকালত মাৰি আজিও আপোনালোকে কৃষ্ণক দেখিব সুন্দৰকৈ সেইখন মাৰি আহিব। গতিকে সকলো অলংকাৰ এটা এটা তাৎপৰ্য আছে। তেওঁনো সেইখন কিয় মাৰিবলগীয়া হ'ল? তেওঁ নামাৰিলেও চলে। তেওঁনো এসোপা অলংকাৰ পাতি তেওঁ নিজেই স্বয়ং কৃষ্ণ স্তুপ। তেওঁনো এসোপা অলংকাৰ কিয় পিন্ধিছে? কাৰ কাৰণে? ভকতৰ কাৰণে। সেই সাধুসকল চোৱা চোৱা ভাই মনুষ্য তনু, মনুষ্যৰ কিমান নীতি নিয়ম, মনুষ্যৰ কিমান ভক্তি, মনুষ্যই কিমান ফল ভোগ কৰিব পাৰে, কিমান সুন্দৰ। হয়, তাৰমানে এই বিষয়ে কৈছে কৃষ্ণৰ বাঁহী ধনী তোমাৰ মাত্ৰকে গোপীসকল হাউলি বাউলি হৈছে। হয়, তাৰমানে কাৰ কাণ ফুলি ক'ত পিন্ধিছে অন্তৰ নাই। এইবিলাকহে কৈছে। তাৰমানে কাণ ফুলি কাৰোবাৰ কাণত পিন্ধিব লাগে পিন্ধিছে কোনোবাই ওলাইছে এইখিনি পিন্ধৈছে তো নেত্ৰ শাৰী কামে হুপুচিও পৰ কৰোঁ অঞ্চল কতল তথাপি কৃষ্ণ পাইলে গোপিনীৰ অন্তৰ শুনিও কওঁ আৰু আবে যেন পিন্ধৈ চেত নেত শাৰী কামে উত্ৰাৱল সুপুচি ওপৰকৈ অঞ্চল কটল। তেওঁলোকে প্ৰতিগৰাকী ভকতে গোপীয়ে নিজৰ নিজৰ ড্ৰেছসমূহ পিন্ধি শাৰীসমূহ পিন্ধি উত্তাল হৈ আছে। কেনেকৈনো এই ঠাই পৰিত্যাগ কৰি কৃষ্ণৰ লগত আমি কেনেকৈ যদিও পিন্ধা সাজপাৰবিলাক বা গহনা গাঁঠিবিলাক উল্টা পুল্টা হৈছে, লক্ষ্য কৰা নাই। খালি কৃষ্ণ প্ৰেম ভক্তি, খালি কৃষ্ণহে তেওঁলোকে মনোযোগ, কৃষ্ণ। সেইকাৰণে আমি প্ৰতি গৃহে গৃহে আমি যিমানেই কৰ্ম নকৰোঁ আমাৰ লক্ষ্য উদ্দেশ্য হ'ল কৃষ্ণ। আমি গৃহখনত যিমান দিনটোত কৰ্মত ব্যস্ত নাথাকোঁ আমাৰ উদ্দেশ্য হ'ল কৃষ্ণ। যদি কৃষ্ণক উদ্দেশ্য কৰি যদি আমি যিকোনো কৰ্মটো কৰিব পাৰোঁ তেতিয়াহ'লে প্ৰভু ভগৱন্তই আমাক কৃপা কৰিব। আমাক বুজাই আছে যে সেই সাধুসকল তোমালোকে মোক পাবৰ কাৰণে যিমান উত্তাল হৈ আছা ঠিক তেনেভাৱে তোমালোকে ভক্তি কৰা ইহ সংসাৰৰ পৰা তৰি যাবা। গতিকে আমাক গোপী ভাৱ লৈ এনেকুৱা ভক্তি কৰিবৰ কাৰণে আজি আমাক এই ভাগৱতে বুজাই আছে। এইকাৰণে কৈছে যে কৰ্ম দুখৰ দিনত হৈ সংসাৰ তাকোলো থয় চিত্তৰ পুৰা চৰণত সাধুৱে চৰণ পায় সেৱা। সেইকাৰণে বৃন্দাবনৰ বজাই বাহি মোহন কলিয়া কৰে মন
তা ওলহিয়া হে ঘৰ বাৰী এৰিয়াল অৰৈ হুয়া ভুল নুশুনায় কেহু খাখু সসুৰৰ ঘৰ বাৰী এৰি কেনেকৈ যাওঁ এইটো কাৰো কথা নুশুনে শহু শাহু স্বামী কাৰো কথাই শুনা ধৈৰ্য নাই সুহিদ সুদৰ বাধৈ স্বামীয়া গভেনতে কৃষ্ণ হৰি লন্ত চিত তথাপি নুলতে সুহিদ সুদৰ বাধৈ স্বামী আগভেনতে স্বামীও যদি বাধা দিছে আহি নেমানে হয় সেই ৰাসুন্দৰ ক'ত যোৱা বুলি ক'লেও নাই আমি কৃষ্ণ স্বামীৰ ওচৰতহে যাম আজি তুমি আজি আমাক ভেটা দি ৰাখিব নোৱাৰিবা কৃষ্ণকহে লাগে আজি কৃষ্ণ হ'ল পৰম স্বামী তুমি হ'লে মায়া স্বামী আমাৰ প্ৰভু ভগৱন্ত হ'ল ভক্তি স্বামী এই হ'ল গোপীসকলৰ মনৰ ভাৱ আজি প্ৰকাশ কৰিছে গতিকে আমাক কৈ আছে যে সেই সাধুসকল তোমালোকে মনুষ্য জনম লৈ গোপী ভাৱ লোৱা গোপী ভাৱ ল'লেহে কৃষ্ণক পাব পাৰিব আৰু যদি গোপী ভাৱ নহয় তেতিয়াহ'লে যিমান দিনে ৰাতিয়ে কৃষ্ণৰ নাম লৈ থাকিলেও কৃষ্ণক পোৱা শক্তিটো নহ'ব বুলি কৈ আছে